বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল হেলথৰ ফালৰ পৰা যেটো হাততে ডিএমইৰ বন্ধুসকল পৰীক্ষা হ'বলৈ আছে বন্ধুসকল এই পৰীক্ষাটোৰ বাবে বহুতে মোক প্ৰশ্ন কৰিছে বন্ধুসকল গেট 3 পৰীক্ষা কেতিয়া হ'ব গেট 4 পৰীক্ষা কেতিয়া হ'ব নন টেকনিক্যাল ভেকেন্সি পৰীক্ষা কেতিয়া হ'ব ডিএমইৰ পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল হেলথৰ ফালৰ পৰা যেটো 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজত মুকলি হোৱা আপোনাৰ 2008টা পদ আছিল বন্ধুসকল এই 2008টা পদৰ পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল এই হেলথৰ ফালৰ পৰা পৰীক্ষাটো আপোনাৰ ইলেকশ্যনৰ পিছতে আগতে অনুষ্ঠিত হ'ব কিন্তু ডেটটো এতিয়ালৈকে ডাইৰেক্ট আহা নাই এতিয়ালৈকে আৰু হেলথৰ ফালৰ পৰা এডমিট কাৰ্ড যিবোৰ আহে বন্ধুসকল সকলো এডমিট কাৰ্ড সকলোৱে গমে পায় হেলথৰ যিবোৰ পৰীক্ষা হৈছে কাৰণ মই নিজে যোৱা বছৰ গেট 3ত মই যোৱা বছৰ গেট 3ত নিজে পাছ কৰিছিল যেটো 3945টা পদ আছিল মই নিজে হাতান্তে হিপকৰত যাই কিনে পৰীক্ষা দিছিলো ডিমো কলেজত আপোনাৰ পৰীক্ষা দিছিলো ৰাতিপুৱা 11 বজাৰ পৰা পৰীক্ষা দিছিলো বন্ধুসকল মই নিজে গম পাও যে এই পৰীক্ষাত ৰিটেন এক্সাম পাছ কৰিছিলো বাইবাই টেষ্ট দিছিলো বাইবাই টেষ্টটো বেয়া হোৱাৰ বাবে প্ৰথম দিছো বাইবাই টেষ্ট ৰিটেন এক্সাম প্ৰথমতে পাছ কৰিছিলো কপালটো বহুত ভালে আছিল কিন্তু বাইবাই টেষ্টত বা ফাইনাল লিষ্টত নাম নাহিল হেতু বেলেগ কথা কিন্তু আকৌ ভালকে প্ৰিপাৰেচন কৰি আছো হেলথৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা দি আছো বন্ধুসকল কোনো মোক বেয়াকৈ ক'বলগীয়া কোনো কথা নাই বন্ধুসকল মোটামুটি হাজাৰৰ ভিতৰত 2 এজন আছে বেয়াকৈ কমকৈ তেওঁলোকক কৈছো মোৰ ভিডিঅ' মই চাব নালাগে মোক ভাল পোৱা ল'ৰা-ছোৱালী বহুত আছে মই ভাল পোৱা ল'ৰা-ছোৱালীৰ হিচাপতে মই হাততে বহুত মোক মহব্বত আদৰ বা আপোনালোকৰ হাততে সাপোৰ্ট কৰিছে বা তেওঁলোকে সাপোৰ্ট কৰাৰ বাবে তেওঁলোকে মোক হাততে সহায় কৰাৰ বাবে মই ভিডিঅ' বনাব পাৰিছো আৰু 2 এজন আছে তেওঁলোকে মোৰ ভিডিঅ' চাব নালাগে মই কৈছো ডাইৰেক্ট কৈছো 2 এজন সকলোক মোক ভালকৈ কমেন্ট কৰে বা ভালকৈ হাততে ভিডিঅ' মই চাই বা যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক মই অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বহুতে চেনেলটো সাবস্ক্ৰাইব কৰিছে যে বহুতে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কোনো জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰৰ প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব আৰু হেলথৰ ফালৰ পৰা যেটো হাততে এই গেট 3 গেট 4 ভেকেন্সি নন টেকনিক্যাল ভেকেন্সি ডিএমই 2008টা পদৰ বন্ধুসকল ইতিমধ্যে এনএছএমৰ ফালৰ পৰা 400 পদ যোগ কৰি দিয়েছে মোটামুটি 2408টা পদ ইতিমধ্যে হৈছে 400 পদ ইতিমধ্যে এনএছএমৰ ফালৰ পৰা যোগ কৰি দিছে আগতে 2 ফেব্ৰুৱাৰী মাহৰ 2 ফেব্ৰুৱাৰী তাৰিখত হিচাপত আপোনালোকৰ হাততে 2008টা পদ আছিল আৰু 400 এনএছএমৰ পদ যোগ কৰি দিয়েছে নহলে জানুৱাৰী ফাৰ্ষ্ট উইকতে পৰীক্ষা হলগৈ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী 2 মাহ আগতে ঘোষণা কৰিছিল 1.5 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল কিন্তু আপোনালোকৰ হাততে বহুতে চাইছে মোৰ ভিডিঅ' মই চাইছে যিসকল আগৰ পৰা চাই তেওঁলোকে গম পায় যে স্বাস্থ্যমন্ত্ৰী ঘোষণা কৰিছিল যে 2 মাহ পিছত অনুষ্ঠিত হ'ব ইতিমধ্যে 2 মাহ পাৰ হৈ গৈছে বন্ধুসকল পৰীক্ষা অনুষ্ঠিত হলগৈ লগে আপোনালোক কিন্তু এইটো মাহতে ডিসেম্বৰ শেষত বা জানুৱাৰী ফাৰ্ষ্টতে পৰীক্ষা হলগৈ কিন্তু আপোনালোকৰ পৰীক্ষা ইলেকশ্যনৰ আগতে হ'ব বন্ধুসকল জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীতে পৰীক্ষা হ'ব মোৰ মতে কাৰণ হাততে হেলথৰ যিকোনো এডমিট কাৰ্ড মুকলি হয় আপোনালোক গমে পায় যে হেলথৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ মোটামুটি হাততে 5 দিন বা 4 দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়ে তাৰ আগতে কিন্তু হেলথৰ যিকোনো পৰীক্ষাৰ এডমিট কাৰ্ডে হওক বা যি হওক বন্ধুসকল মুকলি কৰি কিন্তু নিতে বন্ধুসকল আগত যিবোৰ হেলথৰ আপডেট মই দিছো মই কাৰণ 2019 চনৰ পৰা ভিডিঅ' বনাও মই নিজে গম পাওঁ হেলথৰ পৰীক্ষাৰ বাবে বা হেলথৰ চাকৰি বহুত ভাল এটা চাকৰি হয় আৰু মই সেইবাবে আকৌ হাততে প্ৰিপাৰেচন কৰি আছো ইতিমধ্যে 2008টা পদত মই নিজে এপ্লাই কৰিছো নিজে কেণ্ডিডেট হয় সেইবাবে মই সাধাৰণতে যিবোৰ আপডেট দিম সঁচা আপডেট দিম ফেক আপডেট কেতিয়াও নিদিব বন্ধুসকল ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ডিএমইত মই নিজে এপ্লাই কৰিছো আৰু হেলথৰ ফালৰ পৰা 6000 পদ আৰু ভেকেন্সি মুকলি হ'ব সেইবোৰ পদ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব নোটিছ এডমিট কাৰ্ড ৰিটেন এক্সাম বাইবাই টেষ্ট কাৰণ হেলথৰ ফালৰ পৰা অলপ কেইদিন এপ্লাই কৰিবলৈ অলপ কেইদিন সময় দিয়ে এডমিট কাৰ্ডৰ অলপ কেইদিন দিব পৰীক্ষাৰ আগতে 4 দিন বা 5 দিন আগতে মুকলি কৰি দিয়ে আৰু এডমিট কাৰ্ডটো সাধাৰণতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ডৰ হাততে ইটো বন্ধ কৰি দিয়ে আৰু আপোনালোকক মই কৈছো হেলথৰ পৰা যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পাব মই অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক সাধাৰণতে হেলথৰ ফালৰ পৰা ডিএমইৰ এডমিট কাৰ্ডটো আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ডটো আপোনালোকে পাব এডমিট কাৰ্ডটো 100% পাব কিন্তু জানুৱাৰী মাহতে পৰীক্ষাটো 100% হ'ব এতিয়ালৈকে কিন্তু আপডেট অহা নাই এতিয়ালৈকে কিন্তু আপডেট অহাটো 100% আহিব মোৰ বিশ্বাস আহিব আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ইতিমধ্যে 2 মাহ আগতে উল্লেখ কৰিছে যে হেলথৰ পৰীক্ষাটো অনুষ্ঠিত হোৱাটো 100% হ'ব আৰু হেলথৰ ফালৰ পৰা আপোনালোকৰ নটিফিকেশ্যন 2 দিনৰ ভিতৰতে মুকলি হোৱাটো 100% হ'ব বহুতে মোক বেয়াকৈ কমেন্ট কৰিব বহুতে গালিও পাৰিব মই তেওঁলোকক কৈছো বন্ধুসকল হেলথৰ ফালৰ পৰা যিকোনো আপডেট হওক যিকোনো খবৰ হওক নোটিছ হওক সকলো খবৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হেলথৰ ফালৰ পৰা যিকোনো আপডেট হওক খবৰ হওক সকলো মোৰ চেনেলৰ পৰা খবৰ নোটিছ আপডেট সকলো মোৰ চেনেলৰ পৰা পাব মই অনুৰোধ জনাইছো যে মোৰ চেনেলটো এতিয়ালৈকে যিসকলে সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ হেলথৰ ফালৰ পৰা ডিএমই 2008টা পদৰ লগত যোগ কৰি দিছে এনএছএমৰ ফালৰ পৰা এই 400 পদ যোগ কৰি দিছে এই যোগ কৰি দিয়াৰ বাবে আপোনালোকৰ হাততে 22 ডিসেম্বৰ তাৰিখ লাষ্ট ডেট থাকিল বন্ধুসকল ইয়াৰ বাবে এই পৰীক্ষাটো একেলগে অনুষ্ঠিত হ'ব বন্ধুসকল একেলগে পৰীক্ষাটো অনুষ্ঠিত হ'ব কিন্তু আগতে যিসকল 2008টা পদত এপ্লাই কৰিছে সেইবোৰ পদত এই নতুনকৈ এপ্লাই কৰা ষ্টাফ নাৰ্ছৰ ল'ৰা-ছোৱালীসকলে আপোনালোকৰ হাততে এই প্ৰথমত এপ্লাই কৰিব পৰা নাই আগৰ প্ৰথমত এপ্লাই কৰিব পৰা নাই আগৰ যিকেইটা এপ্লাই কৰিছে তেওঁলোকৰ সেইবাবে এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল
তেওঁলোকেহে সেই পদসমূহত ৰিটেন এক্সাম ভাইভা টেষ্টটো পাছ কৰি তেওঁলোকেহে চাকৰি ল'ব পাৰিব। সেইবাবে কৈছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰ যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পাব। আৰু হেল্থৰ পৰীক্ষাটো জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব। জানুৱাৰী ফাৰ্ষ্ট উইকত নহ'লেও দ্বিতীয় বা তৃতীয় উইকত অনুষ্ঠিত হ'ব। আৰু গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি পৰীক্ষাসমূহ ভাগ অনুষ্ঠিত হ'ব। হেল্থৰ এডমিট কাৰ্ডটো আপোনালোকৰ এডমিট কাৰ্ড আগতে মুকলি নহয়, পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন আগতে এডমিট কাৰ্ড মুকলি হ'ব। আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। আৰু এই পৰীক্ষাটো আপোনালোকে ইলেকশ্যনৰ আগত হোৱাটো 100% হ'ব। বন্ধুসকলে বহুতে বেয়াকৈ ক'ব বা বহুতে ক'ব আপোনালোকে নটিফিকেশ্যনটো ক'ৰ পৰা পালে। মই কৈছোঁ বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি সাধাৰণতে ইলেকশ্যনৰ আগত পৰীক্ষা নহ'ল হয় মোক সাধাৰণতে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিলে হ'ল। মই ডাইৰেক্ট কৈছোঁ যে আপোনালোকৰ পৰীক্ষাটো 100% হ'ব। কাৰণ ADR-ত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল যে ছেকেণ্ড লিষ্ট দিয়া নহ'ব, তেতিয়া মই জনাইছোঁ যে ADR-ত ছেকেণ্ড লিষ্ট দিয়া হ'ব। সেইটো ডেট মতে দিয়া হ'ল। 15 দিন আগতে যিবোৰ ডেট জনাই দিওঁ, কাৰণ অফিচিয়েলভাৱে অলপ হ'লেও গম পোৱাৰ পিছতে আপোনালোকক আপডেট দিওঁ। আৰু যিবোৰ আপডেট দিম ফেক আপডেট কেতিয়াও নিদিওঁ বন্ধুসকল। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সহায় কৰিব। আৰু আপোনালোকে ছাপোৰ্ট কৰিলেহে মই ভিডিঅ' বনাব পাৰিম। আৰু সকলোক মই অনুৰোধ জনাইছোঁ হেল্থৰ ফালৰ পৰা পৰীক্ষাটো 100% হ'ব। কাৰণ 2 মাহ আগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যাক পাছ কৰি অনুষ্ঠিত হৈ যাব হেল্থৰ পৰীক্ষাসমূহ। আপোনালোকক কৈছোঁ 100% পৰীক্ষাটো হোৱাটো 100% হ'ব। সকলো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু হেল্থৰ ফালৰ পৰা এই গেট 3 গেট 4 পৰীক্ষা নন টেকনিকেল ভেকেঞ্চিৰ পৰীক্ষাসমূহ ভাগকৈ অনুষ্ঠিত হ'ব। বহুতে ক'ব যে পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত হ'ব। সকলো পৰীক্ষাসমূহ গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি সকলো পৰীক্ষাসমূহ ভাগকৈ অনুষ্ঠিত হ'ব। সেইবাবে কৈছোঁ সকলোৱে মোক ছাপোৰ্ট কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব। কথা কিন্তু আকৌ ভালকৈ প্ৰিপাৰেশ্যন কৰি আছোঁ। হেল্থৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা দি আছোঁ বন্ধুসকল। কোনো মোক বেয়াকৈ ক'বলগীয়া কোনো কথা নাই বন্ধুসকল। মোটামুটি 1000ৰ ভিতৰত 2-এজন আছে বেয়াকৈ কমকৈ, তেওঁলোকক কৈছোঁ মোৰ ভিডিঅ' মোৰ চাব নালাগে। মোক ভাল পোৱা ল'ৰা ছোৱালী বহুত আছে। মই ভাল পোৱা ল'ৰা ছোৱালীৰ হিচাপতে মই সাধাৰণতে বহুত মোক মহব্বত আদৰ বা আপোনালোকে সাধাৰণতে ছাপোৰ্ট কৰিছে বা তেওঁলোকে ছাপোৰ্ট কৰাৰ বাবে তেওঁলোকে মোক সাধাৰণতে সহায় কৰাৰ বাবে মই ভিডিঅ' বনাব পাৰিছোঁ। আৰু 2-এজন আছে তেওঁলোকে মোৰ ভিডিঅ' চাব নালাগে, মই কৈছোঁ ডাইৰেক্ট কৈছোঁ। 2-এজন সকলোক মোক ভালকৈ কমেণ্ট কৰে বা ভালকৈ সাধাৰণতে ভিডিঅ' মোৰ চাই বা যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰিছে, বহুতে ছাবস্ক্ৰাইবো কৰা নাই, তেওঁলোকক অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ অসম চৰকাৰৰ প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব। আৰু হেল্থৰ ফালৰ পৰা যিটো সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চি নন টেকনিকেল ভেকেঞ্চি DME 2008টা পদৰ বন্ধুসকল ইতিমধ্যে NSM-ৰ ফালৰ পৰা 400 পদ যোগ কৰি দিছে। মোটামুটি 2408টা পদ ইতিমধ্যে হৈছে। 400 পদ ইতিমধ্যে NSM-ৰ ফালৰ পৰা যোগ কৰি দিছে। আগতে 2 ফেব্ৰুৱাৰী মাহত 2 ফেব্ৰুৱাৰী তাৰিখত হিচাপত আপোনালোকৰ সাধাৰণতে 2008টা পদ আছিল আৰু 400 NSM-ৰ পদ পৰা যোগ কৰি দিছে। নহ'লে জানুৱাৰী ফাৰ্ষ্ট উইকত পৰীক্ষা হ'লগৈ। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী 2 মাহ আগতে ঘোষণা কৰিছিল, 1.5 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল। কিন্তু আপোনালোকে সাধাৰণতে বহুতে চাইছে মোৰ ভিডিঅ' মোৰ চাইছে, যিসকল আগৰ পৰা চাই তেওঁলোকে গম পায় যে স্বাস্থ্যমন্ত্ৰী ঘোষণা কৰিছিল যে 1.5-2 মাহ পিছত অনুষ্ঠিত হ'ব। ইতিমধ্যে 2 মাহ পাৰ হৈ গৈছে বন্ধুসকল, পৰীক্ষা অনুষ্ঠিত হ'লগৈ লগে আপোনালোক কিন্তু এইটো মাহতে ডিচেম্বৰ শেষত বা জানুৱাৰী ফাৰ্ষ্টত পৰীক্ষা হ'লগৈ। কিন্তু আপোনালোকৰ পৰীক্ষা ইলেকশ্যনৰ আগতে হ'ব বন্ধুসকল। জানুৱাৰী ফেব্ৰুৱাৰী জানুৱাৰীতে পৰীক্ষা হ'ব মোৰ মতে। কাৰণ সাধাৰণতে হেল্থৰ যিকোনো এডমিট কাৰ্ড মুকলি হয়, আপোনালোকে গমেই পায় যে হেল্থৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ মোটামুটি সাধাৰণতে 5 দিন বা 4 দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়ে। তাৰ আগতে কিন্তু হেল্থৰ যিকোনো পৰীক্ষাৰ এডমিট কাৰ্ডে হওক বা যি হওক বন্ধুসকল মুকলি কৰি কিন্তু নিদিয়ে বন্ধুসকল। আগত যিবোৰ হেল্থৰ আপডেট মই দিছোঁ, মই কাৰণ 2019 চনৰ পৰা ভিডিঅ' বনাওঁ, মই নিজে গম পাওঁ হেল্থৰ পৰীক্ষাৰ বাবে বা হেল্থৰ চাকৰি বহুত ভাল এটা চাকৰি হয়। আৰু মই সেইবাবে আকৌ সাধাৰণতে প্ৰিপাৰেশ্যন কৰি আছোঁ। ইতিমধ্যে 2008টা পদত মই নিজে এপ্লাই কৰিছোঁ, নিজে কেণ্ডিডেট হয়। সেইবাবে মই সাধাৰণতে যিবোৰ আপডেট দিম সঁচা আপডেট দিম, ফেক আপডেট কেতিয়াও নিদিওঁ বন্ধুসকল। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু DME-ত মই নিজে এপ্লাই কৰিছোঁ। আৰু হেল্থৰ ফালৰ পৰা 6000 পদ আৰু ভেকেঞ্চি মুকলি হ'ব। সেইবোৰ পদ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। নোটিছ, এডমিট কাৰ্ড, ৰিটেন এক্সাম, ভাইভা টেষ্ট। কাৰণ হেল্থৰ ফালৰ পৰা অলপ কেইদিন এপ্লাই কৰিবলৈ অলপ কেইদিন সময় দিয়ে। এডমিট কাৰ্ডৰ অলপ কেইদিন দিব, পৰীক্ষাৰ আগতে 4 দিন বা 5 দিন আগতে মুকলি কৰি দিয়ে। আৰু এডমিট কাৰ্ডটো সাধাৰণতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ডৰ সাধাৰণতে ইটো বন্ধ কৰি দিয়ে। আৰু আপোনালোকক মই কৈছোঁ হেল্থৰ পৰা যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পাব। মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক সাধাৰণতে হেল্থৰ ফালৰ পৰা DME-ৰ এডমিট কাৰ্ডটো আপোনালোকে সাধাৰণতে আপোনালোকে পাব। এডমিট কাৰ্ডটো 100% পাব। কিন্তু জানুৱাৰী মাহতে পৰীক্ষাটো 100% হ'ব। এতিয়ালৈকে কিন্তু আপডেট অহা নাই এতিয়ালৈকে, কিন্তু আপডেট অহাটো 100% আহিব, মোৰ বিশ্বাস আহিব। আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ইতিমধ্যে 2 মাহ আগতে উল্লেখ কৰিছে যে হেল্থৰ পৰীক্ষাটো অনুষ্ঠিত হোৱাটো 100% হ'ব। আৰু হেল্থৰ ফালৰ পৰা আপোনালোকৰ নটিফিকেশ্যন 2 দিনৰ ভিতৰতে মুকলি হোৱাটো 100% হ'ব। বহুতে মোক বেয়াকৈ কমেণ্ট কৰিব, বহুতে গালিও পাৰিব। মই তেওঁলোকক কৈছোঁ বন্ধুসকল হেল্থৰ ফালৰ পৰা যিকোনো আপডেট হওক, যিকোনো খবৰ হওক, নোটিছ হওক, সকলো খবৰ আপডেট মোৰ চেনেলৰ পৰা পাব। সকলোক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু হেল্থৰ ফালৰ পৰা যিকোনো আপডেট হওক, খবৰ হওক, সকলো মোৰ চেনেলৰ পৰা খবৰ, নোটিছ, আপডেট সকলো মোৰ চেনেলৰ পৰা পাব। মই অনুৰোধ জনাইছোঁ যে
মোৰ চেনেলটো এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ হেল্থৰ ফালৰ পৰা DME 2008 পদৰ লগত যোগ কৰি দিছে। NSMৰ ফালৰ পৰা এই 400 পদ যোগ কৰি দিছে। এই যোগ কৰি দিয়াৰ বাবে আপোনালোকৰ সাধাৰণতে 22 ডিচেম্বৰ তাৰিখ লাষ্ট ডেট থাকিল বন্ধুসকল। ইয়াৰ বাবে এই পৰীক্ষাটো একেলগে অনুষ্ঠিত হ'ব বন্ধুসকল। একেলগে পৰীক্ষাটো অনুষ্ঠিত হ'ব, কিন্তু আগতে যিসকল 2008 পদত এপ্লাই কৰিছে সেইবোৰ পদত এই নতুনকৈ এপ্লাই কৰা ষ্টাফ নাৰ্ছৰ ল'ৰা ছোৱালীসকলে আপোনালোকৰ সাধাৰণতে এই প্ৰথমত এপ্লাই কৰিব পৰা নাই, আগৰ প্ৰথমত এপ্লাই কৰিব পৰা নাই। আগৰ যিকেইটা এপ্লাই কৰিছে তেওঁলোকৰ সেইবাবে এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল। তেওঁলোকেহে সেই পদসমূহত ৰিটেন এক্সাম বাই টেষ্টটো পাছ কৰি তেওঁলোকেহে চাকৰি ল'ব পাৰিব। সেইবাবে কৈছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰে যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পাব। আৰু হেল্থৰ পৰীক্ষাটো জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। জানুৱাৰী ফাৰ্ষ্ট উইকত নহ'লেও দ্বিতীয় বা তৃতীয় উইকত অনুষ্ঠিত হ'ব। আৰু গেট 3 গেট 4 নন ক্লিয়াৰ ভেকেঞ্চি পৰীক্ষাসমূহ ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। হেল্থৰ এডমিট কাৰ্ডটো আপোনালোকৰ এডমিট কাৰ্ড আগতে মুকলি নহয়, পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন আগত এডমিট কাৰ্ড মুকলি হ'ব। আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। আৰু এই পৰীক্ষাটো আপোনালোকে ইলেকশ্যনৰ আগত হোৱাটো 100% হ'ব বন্ধুসকল। বহুতে বেয়াকৈ ক'ব বা বহুতে ক'ব আপোনালোকে নটিফিকেশ্যনটো ক'ৰ পৰা পালে। মই কৈছোঁ বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি সাধাৰণতে ইলেকশ্যনৰ আগত পৰীক্ষা নহ'ল হয়, মোক সাধাৰণতে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিলে হ'ল। মই ডাইৰেক্ট কৈছোঁ যে আপোনালোকৰ পৰীক্ষাটো 100% হ'ব, কাৰণ ADR যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল যে ছেকেণ্ড লিষ্ট দিয়া নহ'ব, তেতিয়া মই জনাইছিলোঁ যে ADR ছেকেণ্ড লিষ্ট দিয়া হ'ব। সেইটো ডেট মতে দিয়া হ'ল। 15 দিন আগতে যিবোৰ ডেট জনাই দিওঁ, কাৰণ অফিচিয়েলভাৱে অলপ হ'লেও গম পোৱাৰ পিছতে আপোনালোকক আপডেট দিওঁ। আৰু যিবোৰ আপডেট দিম ফেক আপডেট কেতিয়াও নিদিওঁ বন্ধুসকল। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সহায় কৰিব। আৰু আপোনালোকে ছাপোৰ্ট কৰিলেহে মই ভিডিঅ' বনাব পাৰিম। আৰু সকলোক মই অনুৰোধ জনাইছোঁ, হেল্থৰ ফালৰ পৰা পৰীক্ষাটো 100% হ'ব, কাৰণ 2 মাহ আগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যাক পাছ কৰি অনুষ্ঠিত হৈ যাব হেল্থৰ পৰীক্ষাসমূহ। আপোনালোকক কৈছোঁ 100% পৰীক্ষাটো হোৱাটো 100% হ'ব। সকলো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু হেল্থৰ ফালৰ পৰা এই গেট 3 গেট 4 পৰীক্ষা নন ক্লিয়াৰ ভেকেঞ্চিৰ পৰীক্ষাসমূহ ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। বহুতে ক'ব যে পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত হ'ব। সকলো পৰীক্ষাসমূহ গেট 3 গেট 4 নন ক্লিয়াৰ ভেকেঞ্চি সকলো পৰীক্ষাসমূহ ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। সেইবাবে কৈছোঁ সকলোৱে মোক ছাপোৰ্ট কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব। ধন্যবাদ, ছাপোৰ্ট কৰিব।